কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে আমাৰ ভান্তিৰ জন্মদিন আৰু এইবাৰ মানে জন্মদিনটো আমাৰ ভান্তিৰ পাতা নাযায় কাৰণটো হৈছে কি আমাৰ বাবুৰ মানে 1 মাহ হোৱা নাই, মানে মন্দিৰত আমি যাব নোৱাৰোঁ, ঠগি চগি দিব নোৱাৰোঁ। কিন্তু মন্দিৰত যাব নোৱাৰিলে এটা মানে খানা হ'ব সৰুকৈ, আৰু খানাটো ক'ত খোৱা যাব, কাক কাক মাতিম চবখিনি দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকক। আৰু কিবা কবি না? হেপী বাৰ্থডে ক কব ডাঙৰলৈ কব হয়নে আবু? ডাঙৰলৈ কবি না? আহি পালোঁ লোকেশ্যন, আৰু অনদিনাৰ দৰে আজিও এইখিনি জেগাতে খানা খোৱা হ'ব। আমাৰ এইখিনি জেগাত খানা খালে ভাল হয় কি, নিজৰ নিস্তব্ধ মানে চাৰিওফালে। আৰু আজি মোৰ লগত আছে গীতাৰ্থ, তাৰপিছত আমাৰ হীৰক, আৰু মানে কৃষ্ণ আহিব ৰান্ধনি, আৰু মৌচুমক মাতা গৈছিল, সি বোলে আহিবা নোৱাৰে। তো মানে 1 লিটাৰ খোৱা যাব। আৰু আমি মানে নাই ইয়াতে চাফা কৰি আছোঁ। সেইখিনি যিখিনি জেগাখিনি লেতেৰা হৈছিল না, এইগিলা খানা খাওঁতে এইগিলা পাত চাতগিলা এইগিলা মানে চাফা কৰি আছোঁ আজি। এইখানে মানে বহিব লাগব না, চাফা কৰোঁতে ভাগৰ লাগব। এনে কৰ আহু দুটাই আহিলেও না চাফা কৰবা। ইতেনে কৈ আছি কৃষ্ণই ৰান্ধনি, মই শুনছো দেখোন খানা খাবি না, মোক কোনাই দেখোন খানা মানে চাহ ভাই তোক ক'লে তই বহুত খাই, এতিয়া আমি সিমান যোগান ধৰব নোৱাৰোঁ। ভাই নহয় দে, মই খাম দে আর খাবি না? কিন্তু আৰু সিমান দৰে 3-4 বাৰ খুজবা নোৱাৰা। হ'ব দে হ'লে এটা কাম কৰোঁ, চাহ আহাক এইগিলা জেগাখিনি চাফা কৰবা দিওঁ, ময়ো কৰোঁ, তই বোলে বাজাৰখিনি লৈ আহ। হ'ব পইচা কিন্তু মাৰবা নোৱাৰা, সিন্ন ঠাণ্ডাটো মাৰি খাই যা। পইচাটো লৈ যা বোলো দিওঁ, আৰু ফাৰ্চাখান দিওঁ, আমাৰ ঘৰত আছে। কিন্তু পইচা মাৰবা নোৱাৰা, সিন্নতে পইচা মাৰছা, ঠাণ্ডাটো খাই যাব এৰে পইচা মাৰি। হ'ব না? হ'ব পইচা নামৰো ভাই, বিশ্বাস কৰ অলপ। কি কৰো, খাব দিবি নে খানা? গম পাইছো বদমাইছ, তোৰ সৰুতে খবৰ দিছা ইয়াক এনে খানা থাকা বুলি। মহা চৈতান আছা দেখো। বাজাৰখিনি লৈ আলি যা, বাজাৰখিনি লৈ গণবা নাগে যা, হিচাপ কৰি দিছো যা। মাত্ৰ 500 টাকা দিলি। যাছো যা, 500 টাকাত হ'ব যা। গোটাখন তই কৈছা না মোক বাজাৰ কৰবা, এই 500 টাকাত মোক একৰি বাজাৰ আনি আছো। চাহ তুই এক ফাঁচা বাজাৰ লৈ আহি যাছো যা, ৰহি যাব। তোৰ পৰা দিবি লাগলি। হেল্ল গাইস, বাজাৰ লৈ আহিছো। এইফালে তাহো কিতাৰ চিতাৰ গিলা পাৰি আছে, আৰু মই ইয়াতে নিবা আহিছোঁ বৰ্তমান খৰি। খৰি আনবা লাগব এতিয়া। খৰিখিনি লৈ যাই আপোনালোকক দেখাইছোঁ। মই খৰি চৰি লৈ লো, আৰু গীটাৰ থ এই কি বুলি কয় দিচানি দেখোন আহিয়ে নাপালাকে। পইচা কথা দেখোন নিবা বহুত টাইম হ'ল, 1 ঘণ্টা মানে হ'ল। খানা খান হয় নেকি আজি? এই দেখো দেখা দেখি নাই, 1 ঘণ্টা নহ'ল। শেষত মাতাও নাছিলো, নিজে আহিছে না পইচা কথা মাৰাৰ ধান্দাতে আহিছে। অলপ সময় চাওঁ, আৰু শুনিলো যদি সি আহে সেনেকৈতো নকবি, এইগিলা কথা আলোচনা কৰছো। ইফালে প্ৰায় 2 ঘণ্টা মূৰত আমাৰ আহি হৈছে ৰেষ্টি সলমান খান। কি কিনছা? দেখা নাই। ময়ে ভাবছিলো পইচা কথা মাৰা বুলি। সঁচা ভাই ৰে, ইমান টাইম কিয় লাগিল? ইমান দিন মানে অলপ মাংস কাটাতে দেৰি হ'ল, বাজাৰটো কৰোঁতে নামান দেৰি। কি আনছা? এই মাংস আৰু সব বস্তু কি কিনছা? বস্তু এই লো চাইকেলখন নি দম নাছে বাইক কৰি গেল ৰেষ্টি সলমান খান বাইক কৰি 1.5 লাখ টাকা। এই 5 গিলাচ, আৰু এতিয়া আছে অলপ দালি। আমাৰ এই বাজারে বহুত আনছা। ইমানখান কিয় আনছা চব্জি? ইমান বাজাৰ বাজাৰ ওই 5টা মানে খাওঁতে ই সব গাইজ পাগলাই হৈছে। বাজাৰ ইমানখান বাজাৰ আনছে, এই 5টা মানুহ লৈ ইমানখান আনছা? পইচা সোমাইছে তোৰ তাৰে? পইচা নাই, পইচা এই এটা ঠাণ্ডা আনছো বেলেগ কোৱা নাই। ইমান কৃষ্ণ পইচা মাৰবই বুজছা না, সদায় ই পইচা মাৰে। এই ঠাণ্ডা এটা আনছো। আৰু এইফালে আমাৰ ৰান্ধনী আহি গৈছে কৃষ্ণ, আৰু এতিয়া বঢ়িয়াকে বনাব লাগে। আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। এই কেনছে আৰু যে এসাঁজ বাচনখিনি লৈ আছা। তোৰ গলটো সৰু, মালটো ডাঙৰ, আধা খাই দিলি, এৰ পৰা একেলগে খাই দিলি। চলিয়ে তুই আমি কি খাম ইতে? 3টা আছো ইতে। হ'ব দে, অলপ খাম দে। এনে নহয় লৈ আহি গৈছে না কৃষ্ণ, ৰেডি কৰিব লাগে আৰু আঞ্জা গুড়
এটা থ মোৰ মাথাত থ তলত থ ক'ত থম বুলি ভাবিছো মোৰ মাথাত থবা দিছো তাক এই শুনছো এইফালে বিশাল তই এতিয়া আঞ্জা আঞ্জাবিলাক ধুনীয়াকৈ কুট আঞ্জাটো আকৌ কুটু মই আগে খৰিটো লৈ খৰি আনছো মই আৰু লাগব নহয় আঞ্জা আছে না বহু এতিয়া 500 মানুহৰ ভাত নাবাৰং এতিয়া যে খৰি লাগব সেইখিনি খৰি দিব নহ'ব কিছু না 500 মানুহৰ ভাতটো মই একলা খাওঁ ভাই এতো এইকাৰণে মাতা নাছিলো মই খানা বুজছা না মই যে আহি আছো এই তুই নাটক কেন কৰিব বুলি মই জানো মই এই তেতে চুপি আছিলো দুহাক চাই আছিলো মনে মনে আহি আছে কি বদমাইছ চলি গৈছে আমি তো খানা মাতা নাছিলো এনেকে শুনি আছে কৃষ্ণই ৰান্ধিনি মোক এনে বদমাইছ কিন্তু মোক ক'ব লাগব মোক এদি তো খানা খালি ক'ত খানাটো হ'ব আজি কিন্তু সেনে গণ্ডগোল নকৰবি মোক জিজা থাকে খাম খালি পেটটো হলি যা হলি খৰি অলপ লৈ যা এই বাদৰ কাটনি যা তাহাক দুটা দুপিচ মাংস দি পঠাই দিলি হয় তাহাক দুটা আৰু তই বেছিকে খাবি আমি তিনিটাই বেছিকে খাব লাগে তোৰ এই কংগ্ৰেছ জেণ্ডাৰটো ক'ৰ পৰা শিকছা তুমি 4 পিচ খাবি মোক 6 পিচ মান দিবি দে আঞ্জাই কৰবি না খৰি কাটবি তালৈ মাংস কেখি আধা কেজি না মাংস তুইহে আনছা এতিয়া তুইহে জানবি মাংসটো ভাই মই এক লইলো বাকি বুইছে ঠাণ্ডা ঠাণ্ডা আনলো না এ চালা কি কৰা যায় যি হৈ বজা খৰি আন কৰি আনো কি বদমাইছ চলি দেখছে লাগাইছে ই মানে জীৱনত ই নবদলে ই যদি আমাৰ লগত থাকে নবদলবা নৰো ইয়াক আৰু ইয়াৰ পৃথিৱীত কায়ো মানুহে বদলবা নৰে যা খৰি আন কৃষ্ণই আমাৰ জুই দি দিলাক আৰু এইফালে দিছেনে আঞ্জা গুটিছে খাও গাজৰ একেবাৰে শুনিছে মানে মই ইয়াৰ আহাৰ লগত পাগলা সমাৰ আৰু এটা বস্তু আপোনালোকক দেখি আছো ৰ'ব এটা বস্তু চাই লওকচোন এইখান দাও আনছে আমাৰ গীতাই আঞ্জা গুটপা ইখানো যিমান মামৰ আছে এই পেটত যাই চেফটি হৈ মৰবা লাগব মানে মোৰ আহাৰ লগত জীৱনটো বৰবাদ দিয়ক আৰু কি কম নহয় সেই নাজনো মই সেই শাক এইফালে হিৰকে কি কৰি আছা আৰু তই আৰু এইটো আমাৰ হাতী কি ইও আলুই নেকি আছে আৰু এইফালে ভাৰ্বিও আহি পাইছে তই কি কৰি আছা দেখছে গাইছ ইয়াৰ কথা ই মানে কি কম আৰু মই এই ৰক তাৰ কথা নুশুনবি দেই শুনছা না খানাটো কাঢ়িছে মই দিছো না বুলি কৰি মোৰ কথা আনবি আৰু তই ইমান বদমাইছ কি বদমাইছ ভাই আহক বোলে এক পিচ খাই মই শুনাবা নাই মই যাবা দিছো তই শুনছে নেকি এই শুনছে মই ৰেকৰ্ডিং কৰি লৈছো কি কৰা তই ফেন হে কিয় ফেল খাবা লাগব ফেন হে কি ফেন হে খাবা লাগব কি কৰা তই ফেন হে খাবা লাগব হে খালি খেতে তই গৰু নেকি আহু খাব নহয় কাক আহু বল হৈ ফেন খালি তোৰ দেহাত এনে নাই ফেন খা ৰবি ই মাৰব দে ইয়াৰ কথা নুশুনবি দে ই কিন্তু তোমাক মানে মাৰব ই মাৰাৰ ধান্দা লৈছে এটা কাম কৰি আছে কি কৰছা ৰে আদা নহৰু মানে আমাৰ পাতা নাই গাইছ পাতা আনব লাগিলে ঘৰত যাব লাগে সেইকাৰণে কৃষ্ণই আমাৰ এতিয়া এনেকে চলি আছে হ'ব না দে পাছত হ'ব না ঘৰত যাওঁ কিয় ভোক লাগছে মোৰ তুই যা আমাৰ ঘৰত যালে চাহৰ কথা কওঁ চাহ অলপ লৈ যা চাহ নাখাওঁ ভাই কি খাবি ভাতে খাওঁ যা তুই আধা পাগলা চাহটো কিহৰ দি খোৱাবি সেইটো চাহ কি খাবি বিস্কুট চাহ বিস্কুট দি হৈ নেকি চাহ দেই ৰুটি লুচি চুচি এইগিলা ফুৰব লাগে আৰু সেই লাগছে পৰঠা পৰঠা আলু পৰঠা হ'ব দে তোক পাপাটো খনা মোৱা এইটো মাতাই নেদি আহিছা আৰু এতিয়া সেই মাতা নাছিলো দেই এই নামটা অতিথি আহি কি হাল্লা কৰি আছা কাম কৰি থাক লাল মাদা লাল লাল ফটো শিকবা লাগব সদায় সদায় আমি ৰান্ধি খুৱাই থাকিম বঢ়িয়াকে লাল আৰু এইফালে দালি আমাৰ তেলনি মাৰা হৈ গেল আমাৰ মাদাই তেলনি মাৰছে আৰু কালাৰ চপ আৰু এৰে পাছত কি বনাবি
মাংস বনাইছো মাংস বনাবি না মাংস ভাই ভাজা হল লগে লগে মোক 8 পিস লাগবো তাতে 8 পিস মাংসই নাই একো মাংস দিবি কই তুই সদায় সদায় এগুলা নকৰবি দে কিন্তু আজি মই কিন্তু দৈলে ফেলাম আজি খঙত সঁচা কৈছো ভাই মই যাও দে ঘৰতে যাও না যা তই যা 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 এই গাইস আমার থই না কালার কিন্তু হয়েছে কৃষ্ণ দেখছো না আপনাদের চক কেনে কালার পাইছে তাহলে তো মোটামুটি আমার হয়ে গেল এটা আমার বানাবো কৃষ্ণ অলপ পিছত মাংস কি করছা হাও পানি 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 এই চালা দেই নিমখ অলপ লাগবো নিমখ তই এক্সটার্নাল হবা লাগে দেই যাতে নিমখ লাগে জ্বালা লাগে আমি দিম তো এইবিলাক টেস্ট বেলেগ হৈছে কিন্তু নিমখ অলপ লাগবো হৈছে দালি গাইছ গেলাক ডাবৰত আচ্ছা আৰু বিস্কুট কি বিস্কুট আছে আমি নামানো ভাই এখানে খান লাগবো আমি নামানো এখানে খান দিবা লাগবো এখানে খান লাগবো আদা খান দে আও কিছু টাকা আও এখানে খান দিবা আজ নাই এখন লাগবো না হয় এখন লাগবো হে মাতা নেদাই করে হাত দিলু এখন মোর ভাই আর আমি নাই তোর এখানে এই দুখন খা তো এখানে এই খাবো লো লো কোন কোন নাই দে পেট নাই আমার পেট নাই মজা তো খা অপকাতে লৈছে বিস্কুট কিবা করছে শুনছে এই একলা কি হইছে তো একলা কি হইছে গুড়িকা ইয়া কংগ্রেসি ঝান্ডা হ্যালো গাইস ইতিয়া খাও চা খাও দে মেলি কি গলা হ্যাঁ নাঙ্গল থাকি যাবে আঞ্জা লবি জুল এই জুল নাঙ্গল দিছি এতিয়া গলে তুই আছা নাকি চাফা পাৰা তাহু নাই আৰু এইফালে চাওক মাংস মোটামুটি হ'ব হৈছে আৰু এই চাওক মাংস এই দালি আৰু এইফালে কৃষ্ণই আমাৰ ভাতৰ কাৰণে পানী বহাই দিছে আৰু আছে চাটনিটো বনাবা আৰু এই চাটনি কাৰণে গাজৰ ৰেডি কৰা গৈছে যেহেতু গাইজ ঘৰত পৰিমল চাউল আছে ৰিপুৰাজকৰ পৰা আনিলা 65 টাকা কিলো পইচা দিছিলি 500 টাকা তাৰেও বাজাৰ আনছো এভেলেবল আকৌ চাউলটো সেইকাৰণে আনলো আৰু তো গাইজ ফাইনেলি আমাৰ ভাত আঞ্জা ৰেডি হৈ গ'ল আৰু এইফালে বাচ্চা পাতি খাবা বইছে এইফালে বইছে আৰু কি কৰাই ঘৰক লগি দেউৰ অলপ থৈলা থ হাতীবিলাক খাব লাগব ভাই শিকলা নহয় দেই হাতীবিলাক খাব লাগব ইটা খাই শিকলা নহয় বাবা শিকলা নহয় শিকলা পিছত হ'ব আগতে খাই লওঁ ৰলি নিবি হা আৰু এইফালে বহি গৈছে বাচ্চা পাতি আৰু যদি ইমানে ভোক লাগছে বহি লওঁ কৃষ্ণ আৰু মই পিছত কামনা কি কৰিছ যা তই যদি ভোক লাগছে তই বহি লওঁ সদায় সদায় বিৰাট নাটক তোৰ মানে না যাৰ লগত তাৰ লগতে বহ তো গাইছে আহাৰ ভাতখিনি দি লওঁ ৰ'ব তাৰপিছত আমি খাম
খাওয়া হয়ে গেল ও বাজা যাও রে যাবি যা হলে যা 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 আর বর্তমান আমি খাবার দিয়ে দিছান পাত বেছি দেৰি হৈ গ'ল কি দিলি গিলা খাব না ও এইটো বৰ্তমান আমি খাই লওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ' চাই ভাল পাওঁ লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব ধন্যবাদ হেল্ল' গাইজ এতিয়া ভাতটো খাওঁ ধৈৰ্য নাই ইয়াত